আমাৰ যিখিনি সো-কল জাতীয়তাবাদী পেপাৰ চেনেল তেওঁলোকে কথাটো নকলে যে কৰিমগঞ্জৰ মানুহ লখিমপুৰত কিয় গৈছে আজি সাউথ সালমাৰা মানুহ লখিমপুৰত কেনেকে গৈছে তেওঁলোক তাতেতো লেণ্ডলেছ হ'ব নোৱাৰে you cannot go and settle a place which is 400 kilometer away from your district so you apply to us we will give you land in your native district there are genuine people state government will remain concerned even in Sapor when we did eviction we paid everybody rupees 50,000 and we showed a land also to them those who are genuine you can go and you can stay there but people they have to prove their bona fide first you are an Indian citizen at least you have applied in NRC we need the ARN number second you do not have land so these are the condition you have to fill up but our own assessment is that amar Asomokoi palm dhoribo jay they have land in their original place forest teolukok loi jua hoy by certain people actually to deforest the area and cultivate things like ginger etc even planting rubber plantation and these facts are known to High Court so High Court has instructed us to clean the forest moi jetia goru mangso porar khobor to palu tetia ami inquiry korilu inquiry korote ami gom palu je ebor Korimganjor manu South Salmarar manu Lakhimpurot goise Lakhimpurot kiyo goise particularly eta political party aru political leaders teoluke amar hot जितो कय 100% অসমীয়া সমষ্টি সেইবিলাকৰ তেওঁলোকে বিভিন্ন জায়গাৰ পৰা তেওঁলোকৰ ভোটাৰ লৈ যায় এজন নিয়ে দুজন নিয়ে তিনিজন নিয়ে ঢিং আৰু ৰূপহীৰ পৰা বৰছলাত লৈ আহিলে আমি যেতে এভিকশন কৰিলো তাত বৰছলাৰ মানুহ নাছিলে লোকেল এমএলএ খুদিব পাৰে ঢিং আৰু ৰূপহী আৰু এটা কংগ্ৰেছ দলৰ নতুন প্ৰতিচ্ছবি কি যেতিয়া আমি মানুহ এভিকশন কৰিম এটা ভিজিআৰ পৰা তেতিয়াতো অসমীয়া অনা অসমীয়া আমি ক্লাসিফাই কৰিব নোৱাৰো লয়েটো আমাক এটো এলাও নকৰে সো বহুজন সুখায় বহুজন হিতায় 400 যদি আমি কৰিমগঞ্জ কাছাৰৰ পৰা যোৱা এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ মানুহক এভিকশন কৰো তাত যদি আৰু এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ মানুহ বহি আছে আমি তেওঁলোকক কেনেকৈ এৰি দিম বা তেওঁলোক যদি ল্যান্ডলেস আমাক আবেদন কৰিব তেনেকে লখিমপুৰত এভিকশন হল খিলঞ্জিয়া ল্যান্ডলেস পৰিয়ালকেটা আমাক আবেদন কৰিলে আমি মাটি দি দিলো তেওঁলোকে নতুন মাটি বহি দিলে এতিয়াও আপোনাৰ এটা আশংকা ৰৈ গৈছে যে যিখিনি নিষেধিত মানুহ তেওঁলোকে আকৌ বেলেগ বেলেগ ঠাই হয়তো যাব পাৰে বিজেপি নাথাকিলে সবতে যাব পাৰে তেওঁলোক মই কোনো নাই মোৰ লগত নোৱাৰে কিন্তু বিজেপি নাথাকিলেতো অসমখন লৈ ল'ব মই আপোনালোকক সংখ্যাটো দিলে আচৰিত হৈ যাব যে যদি অসমত বিজেপি গভৰ্ণমেণ্ট নাহিলেহেঁতেন এই ডেমোগ্ৰাফি ৰেষ্টৰে কৰিব নোৱাৰিলেহেঁতেন আজি আমি লামডিঙত ডেমোগ্ৰাফি ৰেষ্টৰ কৰিলো বৰছলাত কৰিলো গোৱালপাৰা টাউনখন আপুনি জানিব হিন্দু মাইনৰিটি অথচ এখন ওয়ান অফ দা হিন্দু মানুহৰ ডাঙৰ সিভিলাইজেশন আছিল খেতু আজি মাইনৰিটি হৈ গল কেনেকে মাইনৰিটি হৈ গল তাতে যেটো ৰাজ্যখিনি ফৰেষ্ট আছিল বাগবৰ পৰা 10-12 হাজাৰ মানুহ আহি বহি দিলে কোনোবা হয়তো ল্যান্ডলেস হ'ব পাৰে কিন্তু এটা সমষ্টিতে যদি আপুনি আহি বহি দিয়ে এখন টাউনত বহি দিয়ে হেতু নহব নহয় ডিসি গোৱালপাৰাক আবেদন কৰিব লাগিছিল ডিসি গোৱালপাৰাই বিভিন্ন জায়গাত তেওঁলোকক বহুৱাব কিন্তু ল্যান্ডলেস বুলি মইতো নিজে আহি বহিব নোৱাৰো কালি যদি ল্যান্ডলেস বুলি আপোনাৰ ঘৰত আহি বহি যায় আপুনি কি কৰিব আসাম সেক্ৰেটাৰিয়েটখনত বহি গলে আপুনি কি কৰিব সো ল্যান্ডলেস মানুহে ল্যান্ড পাবৰ কাৰণে বসুন্ধৰাত আবেদন কৰিব পপুলাৰ ফৰ্ম বুলি ফৰ্ম আছে পপুলাৰ ফৰ্ম ফিল আপ কৰিব কিন্তু নিজে আহি বহি গৈ যদি ডেমোগ্ৰাফিটো বদলাই দিয়ে আজি গোৱালপাৰাত গৈ আপোনালোকে চাওক ইয়াৰ যত নেকি হিন্দু 300 বছৰ পুৰণা 200 বছৰ পুৰণা টেম্পল আছে তাত হিন্দু ইজ মাইনৰিটি টুডে মই কোনো ধৰ্মীয় ভিত্তিত যাব খোজা নাই কিন্তু যদি নৰ্মেল নিয়মত হিন্দু মাইনৰিটি হলতেন মোৰ কোনো আপত্তি নাই কিন্তু বৰপেটা বাগবৰ চৰৰ পৰা more than 10-12,000 ফ্যামিলি আহি পেলাই হিন্দুক মাইনৰিটি কৰি পেলালে আৰু কোনে কৰিলে এজন আমাৰ ফৰেষ্ট মিনিষ্টাৰ আছিল তেওঁ দিনত ডিএফও জনো একে মনে মিলা মানুহ দিলে and they have made a full fledged operation যে আমি ইয়াত মাইনৰিটি কৰি পেলাম কাজিৰঙাৰ লগতে মাদ্ৰাছা এখন খুলি লোৱাৰ কি প্ৰয়োজন আছে তাততো মানুহ গড় চাবহে যায় কিন্তু আপোনালোকে দেখিব যে কাজিৰঙাৰ লগতে মাদ্ৰাছা এখন খুলি লোৱা হৈছে ৰাস্তাটোতে এইটো হয় যে আমাৰ দুৰ্বলতাটো সুযোগ লৈ লৈ যিমান সোমাব পাৰে এটা মাদ্ৰাছাই কৰিব লাগে হোজাইটো কৰিব পাৰে ধিমটো কৰিব পাৰে ৰূপহীটো কৰিব পাৰে সামগুৰিটো কৰিব পাৰে কাজিৰঙাখনৰ ওপৰতে কৰি লৈছে আৰু পট্টা মাটিত বহি লৈছে এটা মই একো কৰিব নোৱাৰা হৈছে গতিকে অসমৰ চাৰিওফালে যিবিলাক ঘটনা ঘটি আছে এটো
অখিল গগৈয়ে মানুহক সাৱটি ধৰিছে, ভালে আছে, কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গলো অসমীয়া, আমাকোতো সাৱটক। বৰপেটাত গৈ সত্ৰাধিকাৰজনক সাৱটক, যি জেগাত আমি মাইনৰিটি হৈ গলো আমাকো সাৱটক না, আমিওতো সাৱট খাব খোজো। তাকে কৈছো, তেওঁ যিটো গান শুনিছে এইটো ভাল, কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে ন বতৰটোৰ বাগৈ, হয় নহয়? তো গতিকে এই ধৰণৰ ব্যৱস্থাটোৱে তেওঁলোককো লাভ নকৰে। তেওঁলোকো দুখীয়া মানুহখিনি নিজে অহা মানুহ নহয়, মানুহখিনিক কোনোবাই লৈ আহিছে, তেওঁলোকেও নাজানে। সেইকাৰণে মইতো গৈ মানুহখিনিক মাত দি আহিছো। কেইদিনমান পিছত মই চাপৰতো যাম মানুহখিনিক মাত দিবৰ কাৰণে। মই কিয় ব্যৱস্থা কৰিব লাগে বা তেওঁলোকৰ দেউতাক মাক আছে নহয়, মই কিয় ব্যৱস্থা কৰিম? কি কথা কয় বা আপুনি অসমীয়া মানুহ হয়নে নহয়? এই আপুনি কি নাম আপোনাৰ? আপুনি এই কথা সুধিছে, বশিষ্ঠদেৱ ফুকনে যদি এই প্ৰশ্ন কৰে আৰু ক'ত জাতিটো থাকিব? ব্যৱস্থা কিয় কৰিব লাগে কওকচোন? তেওঁলোকৰ দেউতাক মাক নাই নেকি? তেওঁলোকে MP বনোৱা নাই নেকি? তেওঁলোকে MLA বনোৱা নাই নেকি? তেওঁলোকৰ MP গুৱাহাটীত কিমান ডাঙৰ ঘৰ আছে, তাতে সোমাই ল'লে হ'ল। আপোনালোকে যায় নহয়, যদি বশিষ্ঠদেৱ ফুকনৰ এইটো প্ৰশ্ন হয় আৰু তেতিয়া হাত সাৱটি বহি থাকিব লাগিব ঘৰত। আৰু এতিয়া ক'ত গৈছে মই কিয় খবৰ ৰাখো? মই কাম কিয় বঢ়াই লওঁ? মোৰ যিটো কাম আছে মই সেইখিনি কৰি চেছ কৰিলে হ'ল নহয়। মোৰ কাম হৈছে হাইকোৰ্টে মোক অৰ্ডাৰ দিছে ফৰেষ্ট ক্লিয়াৰ কৰিব, মই ফৰেষ্ট ক্লিয়াৰ কৰিলো, মোৰ কাম মই শেষ কৰিলো। আৰু মই তেওঁলোকে ক'ত গৈছে কি কথা মই কিয় খবৰ কৰো? কিন্তু মোৰ ওচৰত যদি কোনোবা আহে তাৰ মই ব্যৱস্থা ল'ম। সেইটো কৰিব, এইটো সমস্যাৰ সমাধান নাই। আপুনিতো আৰু বেলেগ এটা প্লেনেটত থাকিব নোৱাৰে, কিন্তু অন্ততঃ কচুতলিৰ পৰা গৈ মংগলদৈত থাককচোন, চৰৰ মাজত অন্ততঃ কিছুমান জেগাতো ৰাখক আমাৰ কাৰণে। চবতে কিয় যাব লাগে? ক'ৰবাত গৈ থাককচোন, তেওঁলোকো থাকক, থাকাততো আমি বেয়া নাপায় বুলি। আপুনি যদি কয় ছেক্ৰেটেৰিয়েটৰ পৰা ইভিকশ্যন কৰিব নালাগে কাৰণ গৈ পেলাই আকৌ ঢিঙত পৰিব, য'ত গৈছে তাত যাওকচোন, য'ত তেওঁলোকে থাকি ভাল পায় তাতে থাকিব। আমি যদি ইমানটোলৈকে চিন্তা কৰো তেতিয়াহ'লেতো এডপ্ট কৰিব লাগিব এটা এটা। সিমান দূৰলৈকে কোনে চিন্তা কৰে? চৰকাৰে ইমানে চিন্তা কৰিব যোনে পপুলাৰ ফৰ্ম আমাক দিয়ে, তাৰ কথাই আমি চিন্তা কৰিম যোনে আইনমতে আমাক কিবা সুধিব। আইনমতেতো আমাক কোনো একো সোধা নাই নে সুধিছে? আইনে সোধা ৰাস্তা দিয়েতো। গতিকে ইমান দূৰলৈকে সুধিলে আৰু আপুনি নিজাকে কৰি দিয়ক আৰু কালি পৰহি আমি বাংলাদেশৰ তলতে যাম বুলি। যিমান দিনলৈকে পাৰোতো যুঁজিব লাগিব না অসমীয়াখিনিক মেজৰিটি কৰি ৰাখিবৰ কাৰণে। নোৱাৰা দিনাখন হাত দাঙি দিম। আমি 10 তাৰিখলৈকে সময় দিছিলো, 11 তাৰিখ নকৰো, জুমা দিন আছে, 12 তাৰিখৰ পৰা কৰিম। আমিও সকলোৱে ধৰ্মীয় অনুভূতিক সন্মান কৰো। পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে, একদম সাংঘাতিক এভিকশ্যন।